আপোনাৰ সন্তানেও ভুগি আছে নেকি পেচাবৰ যিকোনো সমস্যা পেচাবৰ ইনফেকশ্যন বা যি ফাইম'চিছ ৰিফ্লাক্স শিশুসকলৰ কিডনী ষ্টনৰ প্ৰব্লেম কিডনী চুৱেলিং এই ধৰণৰ সমস্যাত আপোনাৰ সন্তানো ভুগি আছে নেকি তেন্তে আপুনি কি কৰিব আপুনি নিশ্চয় চাৰ্চ কৰি আছে আপোনাৰ শিশুৰ বাবে এগৰাকী বেষ্ট ইউৰলজিষ্ট ক'ত যাব লাগিব বা বেষ্টতকৈ বেষ্ট এজন ইউৰলজিষ্ট সকলোৱে আশা কৰে গতিকে আজি আমাৰ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ জৰিয়তে আমি আগবঢ়াম এগৰাকী সকলোৰে পৰিচিত ইউৰলজিষ্ট জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে আমাৰ বাৰ্তালাপ আৰম্ভ কৰিম তাৰ পূৰ্বে মই ক'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে বা গুৱাহাটীৰ বাহিৰৰ বাসিন্দাসকলে কিদৰে আহিব গুৱাহাটী ইউৰলজি চেণ্টাৰলৈ যিহেতু বৰ্তমান মই উপস্থিত হৈছোঁহি মোৰ পিছফালে দেখা পাইছে বিশেষ বিল্ডিং আৰু এই বিল্ডিংটোৰ নাম হৈছে সুপ্ৰিম টাৱাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে আজিৰ আমাৰ অতিথিগৰাকী আৰু যদি গুৱাহাটী ইউৰলজি চেণ্টাৰ অৰ্থাৎ আপুনি যদি পল্টন বজাৰ দিশৰ পৰা আহে খ্ৰীষ্টান বস্তিৰ ফুটব্ৰিজখন ক্ৰছ কৰিয়ে নিচেই কাষত লাগি আছে এই বিশেষ বিল্ডিংটো আৰু যদিহে আপুনি গণেশগুৰি দিশৰ পৰা আহে গণেশগুৰি ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে আপুনি খ্ৰীষ্টান বস্তিৰ ফুটব্ৰিজখন নাপাওঁতেই এটা বিশেষ বিল্ডিং দেখা পাব সুপ্ৰিম টাৱাৰ আৰু এই সুপ্ৰিম টাৱাৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে আজি আমাৰ বিশেষজ্ঞগৰাকী ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী গতিকে যিধৰণৰ সমস্যাসমূহ শিশুৰ যি পেডিয়াট্ৰিক যিসমূহ ইউৰলজি শিশুসকলৰ ইনফেকশ্যন পেচাবৰ ইনফেকশ্যন বা চুৱেলিং ৰিফ্লাক্স বা ফাইম'চিছ এই ধৰণৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ আমি ভিতৰলৈ সোমাই যাওঁ দৰ্শকসকল ইতিমধ্যেই মই ক'লোঁ যে আজি আমাৰ অতিথি কোন আৰু মই দেৰি নকৰোঁ পোনে পোনে তেওঁৰ কাষত যাব চেষ্টা কৰিম তেওঁ হৈছে আমাৰ মাজত আছে আজিৰ বিশেষজ্ঞ ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী নমস্কাৰ হয় ইতিমধ্যে আচলতে দৰ্শকসকলক ক'লোৱে আজি কি কথা পাতিবলৈ গৈ আছোঁ আৰু আমি দেৰি নকৰোঁ সম্পূৰ্ণ পোনে পোনে প্ৰশ্ন মাজলৈ যাম বিভিন্ন প্ৰশ্ন আছে আমাৰ মাজত আচলতে আজি আচলতে পেডিয়াট্ৰিক ইউৰলজিৰ বিষয়ে কথা পাতিম যিবোৰ আছে চিলড্ৰেনৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোঁ দৰ্শকসকলক যে আপোনালোকৰ সন্তানৰ বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিসমূহ সমস্যা দেখা দিব পাৰে সেইসমূহ সমস্যাৰ বিভিন্ন প্ৰশ্ন লৈ আজি আমি তেওঁৰ কাষত আহিছোঁ গতিকে পোনপ্ৰথমে আচলতে শিশুসকলৰ আমি ইতিমধ্যে দুটা তিনিটা কেইবাটাও এপিছ'ড গৈছে আমাৰ আৰু সেই এপিছ'ডসমূহত আচলতে জ্যেষ্ঠসকলৰ কথা পাতিছিলোঁ কিডনী ষ্ট'ন প্ৰষ্টেট গ্লেণ্ড বা পুৰুষ মহিলাৰ বিভিন্ন প্ৰশ্ন পাতিছিলোঁ তাৰ মাজতে শিশুসকলৰ যিটো সমস্যা ধৰি লওক ইনফেকশ্যন হয় সৰু কালতে জন্মৰ 7 দিনৰ পৰা 8 দিনতে ইনফেকশ্যন হয় তেনেকুৱা বহুত প্ৰশ্ন আছে বহুত ৰোগীও আছে সেই ইনফেকশ্যন বা শিশুসকলৰ ক্ষেত্ৰত কি ক'ব সেই ইনফেকশ্যনৰ সন্দৰ্ভত একদম যদি সৰু কেঁচুৱা ইনফেকশ্যন হৈছে ধৰক 7 দিন বা 10 দিন বয়স হৈছে বা 1 মাহ 2 মাহ বয়স একদম সৰু কেঁচুৱা যিবিলাকৰ বাহিৰৰ পৰা খোৱা চোৱা নাখায় জাষ্ট মাকৰ গাখীৰ খায় বাহিৰৰ পৰা ইনফেকশ্যন অহাটো ইমান পচিবল নহয় গতিকে সিহঁতৰ পেচাবৰ ৰাস্তাত কিবা এটা এবনৰ্মেলিটি থাকিব লাগিব এইবিলাক আমি কওঁ যে আইদাৰ পিইউজি অবষ্ট্ৰাকশ্যন এনাটমিকেল এবনৰ্মেলিটি ধৰক কিডনীটো জন্মৰ পৰাই ফুলা আছে বা ৰিফ্লাক্স বুলি এটা বস্তু থাকে পেচাব বাহিৰত নোলায় নহ'লে পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভাল্ভ বুলি এটা বস্তু আছে যে ইউজুৱেলি আমি ল'ৰাবিলাক চাওঁ ল'ৰা যিবিলাক সৰু কেঁচুৱা মেল যিকেইটা সেইকেইটা খুৱাই দিলে যেতিয়া পেচাব কৰে এটা পেৰাবলিক এনেকুৱা লম্বা দূৰত যায় ভালকে পেচাব যায় চব মাকে এইবিলাক চায় যে মোৰ ল'ৰাটো বা ছোৱালীটো ভালমতে পেচাব কৰিছে কোনোবাই যদি আপোনালোকে দেখিছে যে ভাই পেচাবটো ভালমতে নকৰে একদম ফুটা পৰে একদম ফ্ল'টো নাই কেঁচুৱা এটা বিচনাত শুই থাকিলেও যেতিয়া পেচাব কৰে একদম দূৰত যায় সেই দূৰত নাযায় ওচৰত পৰে তেতিয়া আপুনি ভাবিব যে না ভিতৰত ৰাস্তাত কিবা এটা গণ্ডগোল আছে এইটো মষ্ট লাইকলি পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভাল্ভ বুলি কওঁ আমি এটা পৰ্দা থাকে পেচাবটো জন্মৰ পৰা এইটো প্ৰব্লেম হয় গতিকে এইটো বস্তু সাৰ্জিকেলি কাৰেকশ্যন কৰিব লাগে লগে লগে এইটো ইউৰলজিষ্টক লগ ধৰিব লাগে হয় আচলতে দৰ্শকসকল আচলতে আমাৰ জ্যেষ্ঠসকলৰ বা কিশোৰীৰ হয়তো প্ৰব্লেমেই নহয় জন্মৰ পৰাই জন্ম হোৱা এটা বেবী এটাৰো এনেকুৱা ধৰণৰ প্ৰব্লেমসমূহ দেখা দিব পাৰে গতিকে মই প্ৰথমেই কৈছোঁ যে আমি আজি কথা পাতিবলৈ গৈ আছোঁ ইউৰলজিৰ সন্দৰ্ভত আচলতে যিটো পেডিয়াট্ৰিক বুলি কোৱা হয় যাক আচলতে কোৱা হয় শিশুসকলৰ ক্ষেত্ৰত যিসমূহ সমস্যা দেখা দি আছে ইতিমধ্যে আমি আৰম্ভ কৰিলোঁ আৰু আমাৰ বিভিন্ন প্ৰশ্ন আছে সেই প্ৰশ্নৰ ভিতৰত আছে আপোনাৰ ফাইম'চিছ বুলি এটা বিশেষ বস্তু আছে সেই সন্দৰ্ভতো বহুলোকে জানিব চেষ্টা কৰিব ফাইম'চিছ কি হয় বা ফাইম'চিছত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে শিশুসকল জন্মৰ পিছতে ফাইম'চিছত আক্ৰান্ত হয় সেইসকলকে কি ক'ব আপুনি জন্মৰ পৰা যিটো ফাইম'চিছ পাওঁ হয় ফাইম'চিছ কথাটোৰ অৰ্থ হ'ল যে পেচাবৰ আগৰ যিটো ফ'ৰ্চ স্কিন থাকে পেনিছৰ আগৰ ফ'ৰ্চ স্কিনটো বাচ্চাটোৰ পিছফালে নাযায় এতিয়া বাচ্চাটোৰ বয়স চাব লাগিব বাচ্চাটোৰ বয়স যদি আপোনাৰ 6 বছৰ 7 বছৰ আছে
যদি বাহিৰৰ ছালটো নৰ্মালে আছে কিন্তু ৰাস্তাটো পাতলা এইটো নৰ্মাল হয় এইটো আমি ফিজিঅলজিক্যাল ফাইমোসিস বুলি কওঁ এইটো মাই যেটো কেতিয়াবা নাজানাকে আহে ভাই এইটো অপাৰেশ্যন কৰি দিব লাগে যদি আপোনাৰ ৰিলিজিয়াছ একো পাৰপাস নাথাকে তেনেহলে এইবিলাক অপাৰেশ্যন কৰিব নাপায় জাস্ট লোকাল হাইজিন মেইনটেইন কৰিলে হ'ল কাৰণ বাচ্চাটো যেতিয়া অলপ ডাঙৰ হ'ব 10 বছৰ 11-12 বছৰ তেতিয়া লাহে লাহে নিজে নিজে স্কিনটো পিছফালে গুচি যাব এইটো আমি নৰ্মাল ফিজিঅলজিক্যাল ফাইমোসিস জোৰ জবৰদস্তি পিছফালে স্কিনটো কৰি পেলে এইবিলাক কৰিব নাপায় কিন্তু কিছুমান হয় কিছুমানে ধৰ 5 বছৰ 6 বছৰ বয়সৰ পৰা বিএক্সও বুলি এটা বেমাৰ আছে লাইচেন স্ক্লেৰোসিছ বুলি কওঁ বা বেলানাইটিছ জেৰটিকা বুলি কওঁ এই বেমাৰটো হলে আপোনাৰ স্কিনৰ কালাৰটো অলপ বগা বগা হৈ যায় ফৰ স্কিনৰ কালাৰ পিছৰ আগৰ যেটো স্কিন আছে এইটো কালাৰটো বগা বগা হেতু অপাৰেশ্যন কৰিব লগা হয় বস্তু গতিকে এই দুটাৰ মাজত ডিফাৰেন্সিয়েট কৰাটো বহুত জলদি কৰিব লাগে যে ফিজিঅলজিক্যাল হয় বস্তুটো নে প্যাথলজিক্যাল যদি বিএক্স হৈছে তেনেহলে এইটো বিএক্সৰ আপোনাৰ পার্সেন্টেজ বহুত কম কিন্তু ম্যাক্সিমাম টাইম ফিজিঅলজিক্যাল ফাইমোসিস কেতিয়াবা ডক্টৰ তাত গৈ পেলে মাই দেউতা কমপ্লেইন কৰে যে ছালটো পিছফালে না যায় ইহঁতে নাজানে যে 7 বছৰ 8 বছৰৰ আগে ছালটো পিছফালে না যোৱাটো নৰ্মাল বস্তু হয় এইটো জোৰ জবৰদস্তি কৰিব নাপায় গতিকে এইটো বস্তু মই কৰিবলৈ একদম আপোনালোকক কিছু জৰিয়তে উচিত নহয় জলদি পিছফালে দিয়াটো এইটো উচিত নহয় হয় আসলে আসলে এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে আপোনাৰ সন্তানৰ ওচৰত এইটো খুব চিন্তা কৰাৰ কথা নহয় ইতিমধ্যে বিশেষকৈ কৈছে আৰু এনেকুৱা ধৰণৰ সমস্যা হলে শিশুটিৰ যেটো তেওঁটো একো ক'বই নোৱাৰিব হেতু সময় দিকচোন শিশুটিৰ কিবা লক্ষণ বা কিবা তেওঁ অশান্তি পাব পাৰে নেকি শাৰীৰিকভাৱে এটো কিছুমান বস্তু সব এটো জন্মৰ পৰাই আজিকালি কি হয় মাই দেউতাই ডায়াপাৰ পিন্ধাই দিয়ে ডায়াপাৰ পিন্ধালে কি হয় ইনিশিয়ালি আপুনি নাজানে যে বাচ্চাটো নরমালি পেশাব কৰি আছে না নাই হয় হয় পুরো 4 ঘন্টা 5 ঘন্টা মুড়ে মুড়ে ডায়াপাৰটো চেঞ্জ কৰি দিয়ে যথেষ্ট অবজারভেন্ট ক্যাপাসিটি আছে ভিতৰত পেশাবৰ ফ্লো কেনেকুৱা এটো মায়ে গম নাপায় মই যেটো অলপ আগতে বলো যে ফ্লোটো ঠিক আছে না নাই এটো মাকে ভালকে চাব লাগে মায়ে গতিকে মায়ে যেটো চাব নোৱাৰে গতিকে মই এটো ভাবো যে ইনিশিয়ালি এট লিস্ট 2 to 3 weeks আপোনাৰ এইবিলাক বস্তু ইউজ কৰিব লাগে আপোনাৰ এই ডায়াপাৰ ইউজ নকৰাকে আপুনি ইউৰিনৰ ফ্লোটো চাওক অলপমান ডাঙৰ লৰা ছোৱালী হলে কি হয় তেতিয়া চাব পাৰে মায়ে যে ফ্লোটো ঠিক আছে না নহলে পেছাবৰ ফ্লোটো যদি ভাল আছে তেনেহলে একো প্ৰবলেম নাই আগৰ ছালটো ডাঙৰ হোক সৰু হোক নরমাল যদি ফ্লোটো একদম ফুটা ফুটাকে আহি আছে পেছাব কৰাৰ টাইমত কান্দে তেতিয়া আপুনি ভাবিব যে না পেছাব কৰাৰ কাৰণে মোৰ কেছুৱাটো অলপমান প্ৰবলেম হৈ আছে ফ্লোটো ভাল নহয় প্লাস জ্বলাপৰা কৰে তেতিয়া ডক্টৰ তাত দেখুৱাব লাগে কাৰণ এইটো বস্তু লং টাইম হলে কিডনি বেয়া হ'ব পাৰে কিডনি বেয়া আচলতে সৰু বাচ্চাবিলাকৰ কিডনি প্ৰবলেম হ'ব পাৰে নহয় জানো সৰু বাচ্চাৰো কিডনি প্ৰবলেম হ'ব পাৰে আজিকালি কি হয় আজিকালি আপোনাৰ এনোমেলি স্ক্যান আছে মাকৰ পেটত যেতিয়া থাকে আমাৰ সেকেন্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰ এই তিন টাইমত আল্ট্ৰাসাউন্ড কৰি দিয়ে আল্ট্ৰাসাউন্ড মাকৰ আল্ট্ৰাসাউন্ড কৰিলে কেঁচুৱাটোৰ ব্লাডাৰটো মূত্ৰথলীটো ঠিক আছে না নাই কিডনি দুটা ঠিক আছে না নাই এইটো চাই লওঁ যদি কিডনিৰ এটা ডায়ামিটাৰ থাকে এইটো ডায়ামিটাৰতকৈ বেছি থাকে কিডনি দুটা ফুলা আছে তেতিয়া গম পাব যে জন্মৰ পৰাই কিবা এটা প্ৰবলেম যেতিয়া ভূমিষ্ঠ হ'ব বাচ্চাটো ডেলিভাৰীৰ পিছত লগে লগে পেডিয়াট্ৰিচিয়ানক দেখাব লাগে যে ভাই এইটো জন্মৰ আগতে আল্ট্ৰাসাউন্ড দেবিলাক বস্তু আছিলে গতিকে জন্মৰ 48 আৱাৰ্ছ পিছত এটা আল্ট্ৰাসাউন্ড কৰি লোৱাটো খুব জৰুৰী যেতিয়া আমি গম পাওঁ যে বাচ্চাটোৰ কি কি প্ৰবলেম আছে তলত প্ৰবলেম আছে নে ওপৰত প্ৰবলেম আছে যদি কিডনি লেভেলত প্ৰবলেম থাকে ম্যাক্সিমাম আমি পেলভি ইউৰেটাৰি জাংচন অবষ্ট্ৰাকচন বুলি কওঁ আৰু যদি তলত প্ৰবলেম থাকে তেনেহলে পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভালভ আৰু নহলে ভাসাইকো ইউৰেটাৰ ৰিফ্লাক্স বুলি কওঁ আমি বস্তুটো গতিকে এই দুটাৰ কাৰণে আমাৰ ট্ৰিটমেন্ট কৰিব লাগে কিন্তু আজিকালি ম্যাক্সিমাম বাচ্চা আগতে যদি আল্ট্ৰাসাউন্ড কৰে আল্ট্ৰাসাউন্ডলজিস্টে কৈ দিয়ে যে এই বাচ্চাটোৰ এইটো প্ৰবলেম হ'ব পাৰে গতিকে ভূমিষ্ঠ হোৱাৰ পিছত দেখাই দিব লাগে আসলতে আজিকালি যেটো আপুনি কোৱাৰে পেছাব কৰাৰ সময়ত যিবোৰ ব্যৱহাৰ কৰে বৰ্তমান যিবোৰ উপলব্ধ বজাৰ সেই সমূহৰ পৰা আসলতে ক'ব পাৰি নেকি যে সমস্যাবিলাক বাঢ়ি গৈ আছে বা মাতৃসকলে বাহিৰত যোৱা মাত্ৰকে শিশুটিক কিবা পিন্ধাই দিয়ে পেছাব কৰিব বুলি সেইবিলাকৰ কাৰণে আপুনি ক'ব নেকি যে হেবিলাকৰ কাৰণে প্ৰবলেম হ'ব পাৰে বেছি বাঢ়ি যেতিয়া ঘৰত থাকে তেতিয়া মই ডিসকাৰেজ কৰিম যে আপোনাৰ এইটো পিন্ধাই ৰাখিবলৈ ডায়াপাৰ পিন্ধাব নাপায় যদি ঘৰত থাকে তেতিয়া আপুনি বাৰবাৰ নাপি চেঞ্জ কৰিব পাৰে ঘৰৰ পৰা বাহিৰত আপুনি অলপ সোশ্যাল এক্সচেঞ্জৰ কাৰণে গৈছে ক'তবা কেছক লৈ তেতিয়া আপুনি ডায়াপাৰ পিন্ধাই ল'ব পাৰে কিন্তু কন্টিনিউয়াছলি ডায়াপাৰ পিন্ধাটো
ডায়াপাৰৰ পৰা বহুত বেমাৰ হয় কণ্টিনিউয়াছলি পিন্ধে ডায়াপাৰ ৰেছ হয় কেতিয়াবা ডায়াপাৰৰ ভিতৰতে পায়খানা কৰি দিয়ে এই পায়খানাটো পেচাবৰ ৰাস্তাত যায় ইউজুৱেলি যদি আপোনাৰ কেঁচুৱাজনী যদি ফিমেল হয় তেতিয়া তাৰ ইনফেকশ্যন হ'ব এইটোৰ পৰা গতিকে আপুনি ডায়াপাৰটো পিন্ধালেও ড্ৰাই ৰাখিব লাগে আৰু বাৰে বাৰে চেক কৰিব লাগে যে পায়খানা হৈছে নে নাই আৰু কিমানখিনি ভিজিছে ভিতৰত বহুত টাইম ডায়াপাৰ পিন্ধি ৰাখিলে বহুত প্ৰব্লেম ষ্টাৰ্ট হ'ব পাৰে হয় হয় আৰু দৰ্শকসকল শুনা পাইছে এই ধৰণৰ সমস্যাসমূহৰ বাবে অভিভাৱকসকলে সদায় সচেতন হ'ব লাগে আচলতে নিজৰ সন্তানৰ বাবে যিহেতু আপোনালোকক এতিয়া ক'ব বিচাৰিম যে চাই আছিলে আমাৰ প্ৰথমবাৰ ভিডিঅ' চাই আছে যদিহে গম পাইছে যে আমাৰ এই বিশেষ অনুষ্ঠান সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আনদিনাৰ দৰে আমিও আজি কথা পাতি আছো আমাৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আৰু ইউৰলজি পাৰ্টৰ যি আচলতে শিশুসকলৰ ক্ষেত্ৰত ইতিমধ্যে আমি কেইবাটাও আচলতে এপিছড পাৰ কৰিছিলোঁ আৰু সেই এপিছড আচলতে কিডনী ষ্টন প্ৰষ্টেট গ্লেণ্ড পুৰুষ মহিলাৰ যিসমূহ আচলতে ইউৰলজি প্ৰব্লেম সেইসমূহৰ বিষয়ে আমি ডিছকাছ কৰিছিলোঁ তাৰ পাছতে শিশুসকলৰ বাবে আজি বিশেষ টপিক আৰম্ভ কৰিছোঁ গতিকে চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু এইখিনিতে মই পুনৰ কৈছোঁ যদি আপোনালোকে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক লগ ধৰিবৰ কাৰণে বিচাৰি আছে কেনেকৈ লগ পাব পূৰ্বৰ পৰা যদি চাইছে এই ভিডিঅ' নিশ্চয় গম পাইছে সম্পূৰ্ণ ঠিকনাৰ সৈতে আমি ৰাস্তাৰ পৰা আচলতে আমি দেখাই আছোঁ কেনেকৈ আচলতে আহিব লাগিব গণেশগুৰি দিশৰ পৰা আহিলে বা আপুনি পল্টন বজাৰ দিশৰ পৰা আহিলে কোনফালে যাব লাগিব ক'ত ৰ'ব লাগিব সকলোখিনি যদিহে চাই আছে প্ৰথমবাৰ চাওক এই ভিডিঅ' আৰু নিশ্চয় গম পাব সম্পূৰ্ণ এড্ৰেছ লগতে আমি উল্লেখ কৰি আছোঁ স্ক্ৰীণত সম্পূৰ্ণ এড্ৰেছ আৰু ফোন নাম্বাৰ বহুলোকে আমালৈ কমেণ্ট যোগে বহুলোকে প্ৰশ্ন কৰে যে ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী ক'ত লগ পাম আমি ইতিমধ্যে বাৰে বাৰে কৈছোঁ যে আমাৰ উল্লেখ কৰি থকা যায় স্ক্ৰীণত আৰু ফোন নাম্বাৰ বহুলোকে আমাৰ কমেণ্ট যোগে বিচাৰে গতিকে ফোন নাম্বাৰসমূহ এইখিনিতে মই ক'ব বিচাৰিছোঁ ফোন নাম্বাৰ আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে যে দেখা পাব কল নাও বা এপইণ্টমেণ্টৰ বাবে কল নাও য'ত দেখা পাব তাতে আপুনি কল কৰিব পাৰিব আৰু লগ পাব ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী পুনৰ যাম প্ৰশ্নৰ মাজলৈ আৰু বিভিন্ন প্ৰশ্ন আছে তাৰ মাজতে কিডনী ষ্টনৰ বিষয়ে যাম আমি ইতিমধ্যে আপোনাৰ সৈতে কথা পাতিছোঁ বহুকেইটা এপিছডে আগবঢ়াইছোঁ পুৰুষ মহিলা উভয়ৰে কিডনী ষ্টনৰ কথা শিশুৰ কিডনী ষ্টন কি ক'ব আচলতে কেনেকুৱা লক্ষণ বা প্ৰতিকাৰ কি কি আছে এইটো আপুনি ঠিকে ধৰিছে আজিকালি শিশুৰ কিডনী ষ্টনৰ সংখ্যাটো বাঢ়ি গৈছে ফ্ৰিকুৱেঞ্চি বহুত বাঢ়ি গৈছে বহুত কাৰণ আছে লাইফষ্টাইল চেঞ্জ হৈ গৈছে আৰু এটা প্ৰধান কাৰণ মই কওঁ এইটো মাকৰ গাখীৰ নিদিয়াকৈ যিটো মাৰ্কেটিং ফৰ্মুলেশ্যনছ বিলাক দিয়ে সেইবিলাকক কিডনী ষ্টনৰ এটা ভাল উপাদান বুলি ক'ব পাৰোঁ গতিকে এই বোতলবিলাক বা আপোনাৰ বাহিৰৰ কমাৰ্চিয়েল প্ৰডাক্টবিলাক নোপোৱাকৈ আপুনি যদি মাকৰ গাখীৰ খায় তেনেহ'লে বহুত বেমাৰ আপুনি প্ৰতিহত কৰিব পাৰে কিন্তু এই ফৰ্মুলেশ্যনছ যিবিলাক পায় কমাৰ্চিয়েল এইবিলাকৰ যিবিলাক কম্পজিশ্যন এইবিলাক কম্পজিশ্যন কেতিয়াবা ইনএপ্ৰপ্ৰিয়েট হয় গতিকে এইবিলাক অলপ এভইড কৰাই ভাল যদি মাকে পাৰে যদি বুকুত গাখীৰ আছে তেনেহ'লে গাখীৰে বাচ্চাৰ কাৰণে আটাইতকৈ ভাল বস্তু ৰাদাৰ দেন গিভিং যে ভাই এইটো কেলচিয়াম লাগিব এইটো লাগিব এইটো লাগিব কমাৰ্চিয়েল ইণ্টাৰেষ্ট বহুত কিবা কিবি থাকিব পাৰে কিন্তু নেচাৰেল বস্তুতকৈ ভাল একো নাই এইটো হ'ল নাম্বাৰ ওৱান ছেকেণ্ড হ'ল আপোনাৰ বস্তুটো কিছুমান বাচ্চাৰ মেটাবলিক ডিজৰ্ডাৰ থাকে ইউৰিক এচিড মেটাবলিজমৰ প্ৰব্লেম থাকে বা লিভাৰৰ মেটাবলিজমৰ প্ৰব্লেম থাকে অক্সালেট ডিজৰ্ডাৰ থাকে সিহঁতৰ জন্মৰ পৰা এটা প্ৰৱণতা থাকে যে বেছিকৈ ষ্ট'ন হোৱাৰ গতিকে বাচ্চাৰ যদি ষ্ট'ন হয় তেতিয়া আগৰ পৰা এটা চিটি স্কেন কৰি পেলাই আমি চাওঁ ইনিচিয়েলি আমি আল্ট্ৰাচাউণ্ড কৰিব লাগে আল্ট্ৰাচাউণ্ডত যদি সৰু সুৰা ষ্ট'ন আছে সেইটো একো ট্ৰিটমেণ্ট কৰিব নালাগে আমি মেটাবলিক পেনেল এটা আছে ব্লাডৰ টেষ্ট আৰু ইউৰিন টেষ্ট আৰু 24 আৱাৰ্ছ ইউৰিন কালেকশ্যন কৰি সেই ইউৰিনৰ উপাদানখিনি কি কি আছে এটা এনালাইচিছ কৰি পেলাই আমি ট্ৰিটমেণ্টটো ঠিক কৰোঁ যে এইটো ইমান সৰু এটা কেঁচুৱা তাৰ কিডনী ষ্টনটো হ'ব নালাগে কিন্তু বাহিৰৰ বস্তু নাখায় কিহৰ কাৰণে হ'ল গতিকে এইবিলাক বস্তু আমাৰ চাব লাগে 24 আৱাৰ্ছ ইউৰিন কালেকশ্যন মেটাবলিক পেনেল এইবিলাক বস্তু আৰু ব্লাড টেষ্ট কিছুমান কৰি পেলাই আমি চাই লওঁ যে কিবা কনজেনিটেল এনমেলি আছে না নাই বা লিভাৰ ডিজৰ্ডাৰ আছে না নাই এইকেইটা ট্ৰিটমেণ্ট কৰিলে ইউজুৱেলি বাচ্চাটো ঠিক হৈ যায় ছেকেণ্ড এটা আৰু এটা প্ৰশ্ন কিন্তু এডাল্ট মানুহৰ কিডনী ষ্টন এইটো উল্টা হয় এডাল্ট মানুহৰ ধৰক 8 মিলিমিটাৰ এটা কিডনী ষ্টন আছে বা 7 মিলিমিটাৰ ৰাস্তাত এটা ফাঁচি আছে এডাল্ট মানুহৰ কিডনী ষ্টনটো ফুচি যায় ইউজুৱেলি ওলাব লগা হয় কেতিয়াবা 50% কেছত আমাৰ কেঁচুৱাৰ কাৰণে কিন্তু কিডনী ষ্টন অলপমান ডাঙৰ হ'লেও 1 চেণ্টিমিটাৰ কিডনী ষ্টন হ'লেও ওলাই যায় ৰাস্তা দি গতিকে কিডনী ষ্টন এক্সপেক্টেণ্ট কনজাৰভেটিভ ট্ৰিটমেণ্টটো আমি বাচ্চাৰ কাৰণে বেছি কৰোঁ পটককৈ আমি অপাৰেশ্যনৰ ফালে নাযাওঁ যে কেঁচুৱা এটা আছে 7-8 মিলিমিটাৰ ষ্টন এটা ফাঁচি আছে ৰাস্তাত কিডনীটো অলপমান ফিকি গৈছে গতিকে এইটো ষ্টন আমি পটককৈ উলিয়াই নিদিওঁ অলপমান টাইম দিওঁ যে ভাই 1 মাহমান চাওঁ
যদি পেইন চেইন না থাকে তেনেহলে নিজে নিজে ওলাই যোৱাৰ চান্স এডাল্টতকে 10 টাইমছ বেছি ন হয় আচলতে আৰু দৰ্শকসকলৰ জানিব চেষ্টা কৰিব যে শিশুসকলে যেতিয়া আপোনাৰ এটা বয়সৰ সীমা থাকে ধৰি লওক যেনেকে আমাৰ বিভিন্ন বেমাৰসমূহ বা ডায়েবেটিছে হওক কিবা বেমাৰে হওক এটা বয়সত মানুহৰ হয় আজিকালি বৰ বহুত কম বয়সতে হৈ যায় তো তেনেকৈ কিডনী ষ্টনৰ কিবা বয়স আছে নেকি যে জন্মৰ ইমান বছৰৰ পৰা ইমান বছৰলৈ হ'ব পাৰে বা জন্ম হোৱাৰ মাত্ৰকে কিডনী ষ্টনৰ আক্ৰান্ত হ'ব পাৰে কিবা এনেকুৱা আছে নেকি এনেকুৱা আছে যদি মেটাবলিক ডিজঅৰ্ডাৰ থাকে এইটো কনজেনিটাল মানে মাকৰ গৰ্ভৰ পৰাই কিছুমান বেমাৰ থাকে কনজেনিটাল বুলি কওঁ আমি জন্মৰ পৰাই এইবিলাক বেমাৰ থাকিলে এটা বাচ্চা আৰু 1 মাহ 2 মাহ বা 1 বছৰ 2 বছৰৰ বাচ্চাৰ এইবিলাক হ'ব পাৰে কিন্তু আজিকালি লাইফষ্টাইল চেঞ্জ বহুত হৈছে জন্মৰ পৰাই আজিকালি বহুত কি কৰে 5 বছৰ 6 বছৰৰ পৰা ইমান মাংস খায় বা বাহিৰৰ বস্তু খায় কিন্তু কিডনী ষ্টনটো বাচ্চাৰ আজিকালি বাঢ়িছে কাৰণ বিলো 10 ইয়াৰ্স বিলো 12 ইয়াৰ্স বহুত বাচ্চা আহে যিবিলাকৰ আপোনাৰ কিডনী ষ্টন থাকে ওলাব লগা হয় কেতিয়াবা বহুত পেইন হয় গতিকে এইবিলাক আপোনাৰ ডায়েট আৰু লাইফষ্টাইল চেঞ্জ কৰিলে বহুতখিনি আমি আৰাম পাব পাৰোঁ হয় দৰ্শকসকল আমি আৰু কণ্টিনিউ কৰি যাম আমাৰ আৰু কিডনী ষ্টনৰ বিষয়ে কথা পাতিলে বহুতখিনি আছে পাতিম তাৰ পূৰ্বে দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে এতিয়া সময় হৈছে বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী দৰ্শকসকল উভতি আহিছো অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আজি অতিথি হৈছে সকলোৰে পৰিচিত ইউৰলজিষ্ট ডাক্তৰ জয়নাৰায়ণ চক্ৰৱৰ্তী আৰু ইতিমধ্যে আমি গম পাইছে আপোনালোকে যে আমি কথা পাতি আছো শিশুসকলৰ যিসমূহ প্ৰব্লেম বা সমস্যা সেইসমূহ সমস্যাৰ বিষয়ে আজি কথা পাতি আছো পুনৰ যাওঁ আমি প্ৰশ্নৰ মাজলৈ আমি কথা পাতিছো কিডনী ষ্টনৰ বিষয়ে কিডনী ষ্টনৰ শিশুসকলৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি ক'লে আচলতে খুব ভালদৰে ব্যাখ্যা কৰিছে তাৰ মাজতে মই এটা কথা সুধিম বহুলোকে কয় যে পানী কম খালে কিডনী ষ্টনৰ প্ৰব্লেম হ'ব পাৰে শিশুসকলে কিমান পানী খোৱাটো প্ৰয়োজন দৈনিক একচুৱেলি শিশু 10 বছৰৰ যদি তলত থাকে তেনেহ'লে 1 to 1.2 লিটাৰ পেচাব ওলাই দিয়াৰ কাৰণে যিমানখিনি পানী খাব লাগে এইখিনি পানী খাব গতিকে পানী কিমান খাব আমি যদি গৰমৰ টাইম পানী অলপ বেছি খাব লাগে 2 লিটাৰমান খাব লাগে যদি ঠাণ্ডা হয় বতৰ ঠাণ্ডা হ'লে তেতিয়া আমি 1.5 লিটাৰমান পানী খালে হৈ যাব এইখিনি পেচাব ওলাই যাব কাৰণ বতৰ যদি গৰম হয় তেতিয়া আমাৰ শৰীৰৰ পৰা ইভাপৰেশ্যন হয় বহুতখিনি এই চুৱেটিং ওলাই যায় পানীখিনি গতিকে চুৱেট আৰু ইউৰিনৰ কম্পজিশ্যন একে এইটোৱেই আৰু আছে আমাৰ কিছুমান টপিক কিডনী চুৱেলিঙৰ বিষয়ে কি ক'ব আচলতে সেই ট্ৰামটো কি হয় মানে সহজ ভাষাত যদি এবাৰ কৈ লয় তাৰ কেতিয়াবা ট্ৰিটমেণ্ট আছে বা কি হয় বাচ্চাৰ কাৰণে এইটো মই অলৰেডি ক'লো আপোনাক যে কেতিয়াবা গৰ্ভৰ পৰা অৱস্থাত তেতিয়াই আল্ট্ৰাচাউণ্ড কৰিলে থাৰ্ড ট্ৰাইমেষ্টাৰ বুলি কওঁ আমি আৰু 38 উইকছত বা 37 উইকছ আল্ট্ৰাচাউণ্ড কৰিলে আমি গম পাই যাওঁ যে কি বাচ্চাৰ যেতিয়ালৈকে জন্ম হোৱাই নাই সেই বাচ্চাটোৰ কিডনীটো চুৱেলিং আছে না নাই কিডনী চুৱেলিং এইবিলাক বাচ্চাত থাকিলে বা যেতিয়া ভূমিষ্ঠ হ'ব ডেলিভাৰীৰ 48 আৱাৰ্ছ পিছত আমি এটা আল্ট্ৰাচাউণ্ড কৰি লওঁ যে সেইটো আছে না নাই most of the time এই চুৱেলিংটো যদি অলপ হয় ল' গ্ৰেড চুৱেলিং হয় কিডনী এইটা নিজে নিজে ঠিক হৈ যায় একো চিন্তা কৰিব নালাগে কিন্তু এইটো আমি আল্ট্ৰাচাউণ্ডটো ৰিপিট কৰি যাব লাগে ধৰক 1 মাহ 2 মাহ বা 3 মাহ মূৰে আল্ট্ৰাচাউণ্ড কৰি যদি আপোনাৰ চুৱেলিংটো বাঢ়ি আছে কিডনী তেতিয়া আমি আৰু এটা টেষ্ট কৰোঁ এইটো হ'ল আপোনাৰ ৰেডিঅ' নিউক্লাইড স্কেন বুলি কওঁ ডিটিপি স্কেন বা MAC3 স্কেন ইউজুৱেলি আমি MAC3 স্কেনটো কৰোঁ এইটোত আমি গম পাই যাওঁ যে কিডনী যিমান পেচাব
বনাই আছে ভিতৰত এইখিনি আপোনাৰ ৰাস্তা দি নৰ্মালি ওলাব পাৰিছে না নাই না কোনবা ব্লক আছে কোনবা যদি ব্লক আছে আৰু এইটো আমি টাইম এক্টিভিটি কাৰ্ডটো চাওঁ ৰেডিঅ নিউক্লিয়াইড স্ক্যানাৰ টাইম এক্টিভিটি কাৰ্ড কিমান টি হাফটো চাওঁ আমি কিমান টাইম লাগিছে এই পেছাবখিনি তলত আহোঁতে এইবিলাক ক্যালকুলেট কৰি আমি কৈ দিব পাৰোঁ যে এই বাচ্চাটোৰ কনজাৰভেটিভ ট্ৰিটমেণ্ট মানে অপাৰেশ্যন নোহোৱাকৈ নহ'ব তেতিয়া আমি কি কৰোঁ পাইলোপ্লাষ্টি বুলি এটা অপাৰেশ্যন আছে এইটো কৰি দিওঁ কিডনিৰ পৰা ওলাই যাব থাকোঁতে যিখিনি জাগা আছে এইটো পেলভি ইউৰেটেৰিক জাংচন বুলি কওঁ এই জাংচনত অবষ্ট্ৰাকশ্যন থাকিলে এই অবষ্ট্ৰাকশ্যনৰ জাগাখিনি আপুনি ব্লক জাগাখিনি কাটি দিব লাগে কাটিবলৈ আকৌ জোৰাই আমি জোৰাই দিওঁ এইটো বস্তু আমি পাইলোপ্লাষ্টি বুলি কওঁ গতিকে এইটো অপাৰেশ্যন আমি ইউজুৱেলি কৰোঁ 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত কিন্তু তাৰ আগতে আমি অলপ টাইম দিব লাগে যে নিজে নিজে বস্তুটো ঠিক হৈ আছে না নাই চাওঁ এইটো কেনেকুৱা আমি চাওঁ এইটো আল্ট্ৰাচাউণ্ড কৰি পেলাই আৰু পেচেণ্টৰ কিবা চিমটমছ আছে না নাই পেইন চেইন থাকিলে তেতিয়া আমি পোৱা যায় হয় নিশ্চয়কৈ আৰু আচলতে আমাৰ আৰু প্ৰশ্ন আছে সেইবোৰ প্ৰশ্নৰ মাজলৈ যোৱাৰ পূৰ্বে আচলতে আমি যদি পাইছোঁ ফাইমোচিছ আমাৰ পুনৰ উভতি যাম ফাইমোচিছৰ মাজলৈ আমাৰ এটা প্ৰশ্ন দৰ্শকসকল থাকি গৈছিলে সেই প্ৰশ্নটো হৈছে ফাইমোচিছত আক্ৰান্ত শিশুসকলৰ ট্ৰিটমেণ্ট কেনেকুৱা আছে আমি ট্ৰিটমেণ্টৰ বিষয়ে পতা নহ'লে ট্ৰিটমেণ্ট কেনেকুৱা আছে যেনেকৈ মই আগতে কৈছোঁ ফিজিঅলজিকেল যদি ফাইমোচিছ আছে যেটো নৰ্মাল ফাইমোচিছৰ অপাৰেশ্যন নালাগে কিন্তু যদি আপুনি দেখিছে যে পেচেণ্টৰ আপোনাৰ বাচ্চাটোৰ পেচাবৰ স্পীডটো ভাল নহয় পিছফালে স্কিনটো একদমেই নাযায় একদম লাহে লাহে পেচাব কৰি থাকে জ্বলা-পোৰা কৰি থাকে চাফ কৰিব নোৱাৰে তেতিয়া সেইটো হ'ল ফাইমোচিছৰ লক্ষণ আৰু এতিয়া অপাৰেশ্যন কৰাই ল'ব লাগে ইউজুৱেলি বাচ্চাৰ কাৰণে আমি অপেন অপাৰেশ্যন কৰোঁ সৰু কেঁচুৱা অপেন অপাৰেশ্যন হয় বাচ্চাৰ কাৰণে আমি ইউজুৱেলি লেজাৰ ইউজ কৰিব নাপায় বা জেডেছাৰ চাৰ্কামফিউজন ইউজ কৰিব নাপায় আমি আণ্ডাৰ ডাইৰেক্ট ভিজন কৰিব লাগে বস্তুখিনি কাৰণ ফাইমোচিছৰ স্কিনৰ তলত থাকে আপোনাৰ যেটো পেনিছৰ মেইন বস্তু গ্ল্যান্ডছ এই গ্ল্যান্ডছখিনি থাকে গ্ল্যান্ডছখিনি ইনজুৰি হ'ব নাপায় এইটো হ'ল কথা আৰু 6 বছৰৰ যদি বেছি হয় কেঁচুৱাটোৰ বয়স 6 বছৰ 7 বছৰ 8 বছৰ বা 12-13 বছৰ তেতিয়া আমি জেডেছাৰ চাৰ্কামফিউজন কৰোঁ এই জেডেছাৰ বস্তুটো হ'ল এটা স্টেপলাৰ দিয়ে আমি circumcision কৰি দিওঁ তেতিয়া আমাৰ স্টিচলেছ হৈ যায় circumcisionটো হাৰ্ডলি ইট টেক্স 10 মিনিটৰ পৰা 15 মিনিট মান লাগে কিন্তু আৰু এটা মিসকনসেপচন আছে মানুহৰ যে লেজাৰ সাৰ্জাৰী লেজাৰ একচুয়ালি বস্তুটো ইমান ভালকে কাটিব নোৱাৰে লেজাৰ অপাৰেশ্যন কৰাৰ পিছত সাৰ্কামচিজনত যদি আমি লেজাৰ ইউজ কৰো তেতিয়া আমি স্টিচ দিব লগা নহয় কিন্তু এটো হিলিং টাইম অলপমান বেছি হ'ব পাৰে আৰু ইনফেকচনৰ চান্স অলপ বেছি থাকে কাৰণ বস্তুখিনি ওপেন থাকে কাটাৰ পিছত দুটা লেয়াৰ ওপেন কৰা থাকে বস্তুটো গতিকে লেজাৰ আমি খুব বেছি এটা প্ৰেফাৰ নকৰো জেডেছাৰ সাৰ্কামচিজন ইজ দ্য বেষ্ট এতিয়ালৈকে বৰ্তমানলৈকে কিন্তু পেশেন্টে কেতিয়াবা প্ৰেফাৰ কৰে যে আমাৰ লেজাৰ কৰিব লাগে তেতিয়া আমি লেজাৰ কৰি দিব লগা হয় কিন্তু আলটিমেটলি যদি আপুনি ৰিজাল্ট চাই আপুনি ওপেন কৰক জেডেছাৰ কৰক দুটাৰ মাজত সেম হিলিং টাইম সেম লাগে যে জেডেছাৰ সাৰ্কামচিজন কৰিলে বা স্টেপলাৰ সাৰ্কামচিজন কৰিলে ব্লাডলেছ হয় আৰু স্টিচ নালাগে এইখিনি আচলতে আৰু দৰ্শকসকলৰ মাজত আছে এটা বিষয় টপিক আৰু ৰিফ্লাক্স বস্তুটো কি হয় আচলতে যিটো মেডিকেল টাৰ্ম বহুতে বুজিও নাপায় তাৰ মাজতে বহুলোকৰ যিবিলাক আক্ৰান্ত হৈছে সেইসকলে নিশ্চয় বুজি পাব ৰিফ্লাক্সৰ প্ৰব্লেম কেনেকুৱা বা কি হয় বস্তুটো কেনেকৈ ৰিফ্লাক্স বস্তুৰ কিছুমান বাচ্চা একদম 1 মাহ 2 মাহৰ বাচ্চা সিহঁতৰ ইনফেকচন হয় এইটো ছোৱালীবিলাকৰ বেছি হয় ৰিফ্লাক্স বস্তুটো কি হয় আমাৰ ব্লাডাৰৰ পৰা আমি যেতিয়া পেচাব কৰোঁ তেতিয়া ব্লাডাৰৰ পৰা পেচাবখিনি বাহিৰত যায় পেচাবখিনি উল্টি ঘূৰি পেলাই আকৌ কিডনিত যাব নাপায় ৰিফ্লাক্স বস্তুটো হ'ল যে বাহিৰত গৈ আছে আধা বাহিৰত যায় আধা ওপৰত গৈ আছে কিডনিৰ ফালে গৈ আছে কিডনিত প্ৰেছাৰ দি আছে গতিকে প্ৰেছাৰ কৰাৰ টাইমত মূত্ৰথলীৰ পৰা প্ৰেছাৰখিনি যদি ওপৰত যায় এইটো ভালটো বেয়া হৈ থাকে তো দুটা কিডনিতে ৰিফ্লাক্স হয় এতিয়া ৰিফ্লাক্স হৈ গ'লে কি হয় কিডনি দুটা লাহে লাহে ফুলিব ধৰে তেতিয়া ফিকিব ধৰে আৰু তাতে ইনফেকচনটো বেছি হয় এইবিলাক বস্তু আপোনাৰ ফিমেলৰ আটাইতকৈ বেছি হয় 70 to 80% বাচ্চাৰ কেঁচুৱা ফিমেল বাচ্চাৰ বেছি হয় মেলৰ কম হয় মেলৰ পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভাল্ভ বেছি হয় গতিকে যদি কোনোবাই ডায়েগনচিছ কৰিছে যে পষ্টেৰিয়ৰ ইউৰেথ্ৰাল ভাল্ভ আছে বা ভেসিকুলাৰ ইউৰেটাৰাল ৰিফ্লাক্স আছে এটো আমি VUR বুলি কওঁ ৰিফ্লাক্স ডিজিজৰ ইনফেকচন বন্ধ কৰাৰ কাৰণে prophylactic antibiotic আমি low dose ৰাতি দি থাকিব লাগে আৰু বাচ্চাটোক আমি ওয়েট কৰিব লাগে ওয়েট কৰো আমি ইউজুৱেলি 5 বছৰ 6 বছৰ 8 বছৰ লৈকে আমি ওয়েট কৰো কিন্তু অপাৰেশ্যন ইউজুৱেলি নালাগে
grade 2 to grade 1 or grade 4 reflux normally under observation ঠিক হৈ যায় যদি কেতিয়াবা ব্রেকথ্রু ইনফেকশন হয় বা বাৰে বাৰে ইনফেকশন হৈ আছে কিডনিৰ ফাংশনটো কমি আছে তেতিয়া আমি অপাৰেশন কৰিব লগা হয় নহলে কি হয় রিফ্লাক্স বস্তুটো বাচ্চাটোৰ যেতিয়া লিনিয়াৰ গ্ৰোথ হ'ব নরমাল গ্ৰোথ হয় তেতিয়া নিজে নিজে রিফ্লাক্সটো ঠিক হোৱাৰ 80% 90% চান্স থাকে গতিকে অপাৰেশন কৰিব নালাগে এইবিলাক বস্তু আসলতে যেতিয়া বেবিবিলাকে তেওঁলোকে নিজেও গম নাপায় যেতিয়া ধৰি লওক পেচাব কৰিছে ধৰি লওক তেওঁলোকে খুব কম সময়ৰ মূৰে মূৰে পেচাব কৰিছে তেতিয়া সেনেকুৱাবিলাকৰ পৰা ইনফেকশ্যন হোৱাৰ চান্স থাকে নেকি বা এই ধৰণৰ প্ৰব্লেম হ'ব পাৰে নেকি খুব কেঁচুৱাবিলাক কেতিয়াবা ক'ব নোৱাৰে যে পেচাব কৰিছে বাৰে বাৰে যদি পেচাব কৰি আছে কেঁচুৱা এটা যদি ফিমেল হয় মেইল হয় দুজনৰ কাৰণে ফাৰ্ষ্ট চাব লাগে যে পেলু আছে না নাপায় যদি পেলু থাকে পেলুৰ পৰা ইনফেকশ্যন হ'ল 80% কেছত পেলুৰ দৰৱ দি দিলে আৰু এটা এণ্টিবায়টিক দি দিলে ইউজুৱেলি ঠিক হৈ যায় কেঁচুৱাৰ ইনফেকশ্যন তাৰপিছতো যদি ইনফেকশ্যন নকমে তেতিয়া যদি মেইল হয় তেতিয়া আমি চাব লাগিব যে ভিতৰত কিবা এবনৰ্মেলিটি আছে আইদার পেশাবৰ ৰাস্তাত এবনৰ্মেলিটি আছে নহলে কিডনিৰ রিফ্লাক্স আছে বা কিবা এটা প্ৰবলেম আছে ভিতৰত যদি এনাটমিক্যাল এবনৰ্মেলিটি না থাকে এটা বাচ্চাৰ ইনফেকশ্যন হ'ব নোৱাৰে হয় নিশ্চয়কৈ দৰ্শকসকল আজি আছিলে যিহেতু বিষয়বস্তু হৈছে শিশুসকলৰ যিটো আছিলে পেডিয়াট্ৰিক ইউৰোলজি বুলি ক'ব পাৰি সেই বিষয়টো কথা পাতিব আমি আৰু আমাক ইমানখিনি আপুনি সময় দিছে বিভিন্ন টপিক আমি আচলতে দৰ্শকসকলে ইতিমধ্যে গমেই পায় যে আমি এটা এপিছড হ'লে শেষ কৰাটো সম্ভৱ নহয় আমি আচলতে কেনে এপিছড ৱাইজ গৈ আছো যিটো প্ৰথমৰ পৰা আমি কিডনি ষ্টন প্ৰষ্টেট গ্লেণ্ড তাৰোপৰি পুৰুষ মহিলাৰ প্ৰব্লেমসমূহ আৰু আজি শিশুৰ বিষয়বস্তু কথা পাতিলোঁ আপুনি আমাক ইমানখিনি সময় দিলে থাকিল অশেষ ধন্যবাদ আৰু পৰৱৰ্তী খণ্ডত আমি পুনৰ আপোনাৰ লগত বেলেগ এটা টপিক লৈ নিশ্চয়কৈ আহিম নহয় জানো হয় দৰ্শকসকল চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু মই পুনৰ কৈছোঁ ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক লগ পাবলৈ ক'ত যাব লাগিব কেনেকৈ কণ্টেক্ট কৰিব লাগিব আমি উল্লেখ কৰি আছোঁ স্ক্ৰীণত সম্পূৰ্ণ ঠিকনা আৰু লগতে যদি প্ৰথমৰ পৰা চাই আছে ভিডিঅ' নিশ্চয়কৈ গম পাইছে আপুনি কোনফালৰ পৰা কোনফালে আহিব লাগিব বা প্ৰকৃত ঠিকনা কি হয় আৰু যিসকলে এতিয়া প্লে কৰিছে বা এতিয়া চাব বিচাৰিছে ভিডিঅ'টো তেন্তে মাজৰ পৰা চোৱাসকলৰ বাবেও কৈছোঁ আপোনালোকৰ ভাল খবৰ প্ৰথম পৰা ভিডিঅ'টো প্লে কৰক নিশ্চয় গম পাব আচলতে আপুনি যদিহে চাৰ্চ কৰি আছে এগৰাকী বেষ্ট ইউৰলজিষ্ট বা যিকোনো ধৰণৰ পেচাবৰ সমস্যাক লৈ কিডনি ষ্টনৰ সমস্যাক লৈ বা শিশুসকলৰ বা পুৰুষ মহিলা উভয়ৰে যদি পেচাবৰ যিকোনো সমস্যাক লৈ ভুগি আছে তেন্তে শীঘ্ৰে আপুনি চাৰ্চ কৰিব পাৰিব ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী তেওঁক আপুনি কেনেকৈ লগ পাব মই পুনৰ কৈছোঁ প্ৰথমৰ পৰা প্লে কৰক ভিডিঅ'টো আৰু লগতে আমাৰ যদি স্ক্ৰীণত মন কৰে দেখা পাব সম্পূৰ্ণ ঠিকনা আৰু ফোন নম্বৰ বিভিন্নজনে আমালৈ কমেণ্ট যোগে প্ৰেৰণ কৰে যে ফোন নম্বৰ ক'ত পাম বা ডক্টৰগৰাকী লগ ক'ত পাব পৰা যাব বা আমি ফোন নম্বৰটো পোৱা নাই এই ধৰণৰ কমেণ্ট কৰে সেইসকলক মই ক'ব বিচাৰিছোঁ আচলতে আমাৰ স্ক্ৰীণৰ ঠিক মাজত আপুনি মন কৰি দেখা পাব এপইণ্টমেণ্ট বুলি লিখা আছে আৰু কল নাও বুলি যিটো নম্বৰ আছে তাতে কল কৰিব পাৰিব আৰু সম্পূৰ্ণভাৱে কথা পাতিব পাৰিব ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে গতিকে আজিৰ সঞ্জীৱনী ইমানতে সমাপ্ত কৰিব লাগিব চাই থাকক পৰৱৰ্তী সময়ত পুনৰ একেই অনুষ্ঠান সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম চিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 ছেকেণ্ড ফ্ল'ৰ অপজিট গুৱাহাটী ৰিফাইনেৰী মেইন গেট নুনমাটি